বৰডুমচা লাইভলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই জুনমণি ডেকা। ৭৫খন পতাকা উত্তোলনেৰে আৰম্ভ হ'ল মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান। বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে উজ্জ্বলিল সামৰণি অনুষ্ঠান। ঐতিহ্যমণ্ডিত মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আজিৰ পৰা ৩দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। আজি ৭৫খন পতাকা উত্তোলনেৰে আৰম্ভ হৈছে ঐতিহ্যমণ্ডিত মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান। আজি পুৱা উদযাপন সমিতিৰ সভাপতি তথা মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই মহাৰজত জয়ন্তীৰ পতাকা উত্তোলন কৰাৰ লগতে আন ৭৬খন পতাকা উত্তোলন কৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শুভাকাংক্ষীয়ে। বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ অধ্যক্ষ গায়ত্ৰী চৌধুৰীয়ে। ইয়াৰ পাছতেই স্মৃতি তৰ্পণ মুকলি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমৰ গোহাঁয়ে। প্ৰয়াত কৃষ্ণপ্ৰসাদ সিংহ সোঁৱৰণী গ্ৰন্থ মেলা আৰু বিজ্ঞান প্ৰদৰ্শনী দুৱাৰ মুকলি কৰে বিশিষ্ট সাহিত্যিক তথা বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ বৰুণ বৰাই। বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলেৰে সমৃদ্ধ বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে চাবুৱা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱাই। বিদ্যালয়খনৰ খেলপথাৰ তথা মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানস্থলীৰ পৰা উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা মাৰ্ঘেৰিটা নগৰ পৰিক্ৰমা কৰে। প্ৰায় ৩ কোটিৰো অধিক সাংস্কৃতিক দলেৰে সমৃদ্ধ বিশাল শোভাযাত্ৰাই সকলোকে মন্ত্ৰমুগ্ধ কৰে। বিয়লি ভাগত অনুষ্ঠিত হ'ব আন্তৰ্জাতিক সাংস্কৃতিক তথা শৈক্ষিক বিনিময় অনুষ্ঠান। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তৰ্জাতিক অধ্যয়ন কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত হ'ব লগা এই অনুষ্ঠানত বিশ্বৰ ১৫খন দেশৰ ৪০গৰাকী বিদেশৰ ছাত্ৰ-ছাত্ৰীয়ে মাৰ্ঘেৰিটা সমজিলাৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে। সন্ধিয়া সমূহীয়া বন্তি প্ৰজ্বলন আৰু তাৰ পাছতেই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠান। নিশা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জিতুল সোণোৱালৰ সংগীতানুষ্ঠানেৰে প্ৰথম দিনা কাৰ্যসূচী সামৰণি পৰিব। নিউজ ডেস্ক ৰিপৰ্ট, বৰডুমচা লাইভ। উপস্থিত সকলো মোৰ জ্যেষ্ঠসকলৰ চৰণত মই সেৱা জনাইছোঁ। এইখন স্কুলৰে শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী যিসকলে আমাৰ মাজৰ পৰা আজি নাইকিয়া হৈ গ'ল, তেখেতসকলক মই স্মৰণ কৰিছোঁ আজিৰ দিনটো। হয়তো তেখেতসকল ভগৱানে উচ্চ স্থানৰ পৰা আমাক চাই আছে। আজি ৭৫ বছৰ বয়সা মহাৰজত জয়ন্তীয়ে আমাৰ বহুত সুখ সমৃদ্ধি শান্তি আমি আগবঢ়াই লৈ যাবলৈ সক্ষম হওঁ। গতিকে জ্যেষ্ঠসকলৰ মই আকৌ এবাৰ চৰণত সেৱা জনাইছোঁ। শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী যিসকল আমাৰ মাজত উপস্থিত আছে তেখেতসকলৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আজি ৭৫ বছৰ পৰিয়াল অনা যি সুখ শান্তি সমৃদ্ধি আমাৰ মিলন তীৰ্থ শিক্ষা অভিযানে আপোনালোকে জানে একোৱে নহয়। গতিকে যি উচ্চ শিক্ষাৰ মানদণ্ডত আমি যিমান পাৰোঁ সিমান লৈ যাবলৈ চেষ্টা কৰিছোঁ। খুব সম্ভৱ আমি এই মানদণ্ডলৈকে হ'বলৈ সক্ষম হৈছোঁ। আশা আছে আমাৰ দিনতে আমাৰ সময়তে এই শিক্ষা ক্ষেত্ৰত আমি আৰু আগুৱাই লৈ যাবলৈ সক্ষম হ'ম। গতিকে সকলোৰে সহায় সহযোগিতা মই কামনা কৰিছোঁ। ছাত্ৰ ছাত্ৰীয়ে হওক, শিক্ষক শিক্ষয়িত্ৰীয়ে হওক বা আমাৰ জ্যেষ্ঠ নাগৰিকসকল হওক, সন্মানীয় ব্যক্তিসকল সকলোকে এই ৩টা বৰণীয় কাৰ্যসূচীত উপস্থিত থাকি আমাৰ সহায় সহযোগ পৰামৰ্শ আগবঢ়াবলৈ মই আশা ৰাখিছোঁ। আৰু খুব সুন্দৰ কাৰ্যসূচী আজি প্ৰথম দিনা আমাৰ হৈছে। দ্বিতীয় কাৰ্যসূচী খুব সুন্দৰ শোভাযাত্ৰাৰে আমি আৰম্ভ কৰিম। গতিকে উপস্থিত সকলো সন্মানীয় ব্যক্তিক মই শোভাযাত্ৰাৰ লগত জড়িত হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু উপস্থিত থকা
পতাকা উত্তোলন কৰা সকলো জ্যেষ্ঠ কনিষ্ঠসকলে চৰণত আজি প্ৰথম কাৰ্যসূচী আমি বৰংগ কৰিলোঁ। ইতিমধ্যে আমাৰ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিবৰ্গ আমাৰ মাজলৈ আহি পাইছে। তেখেতসকলে স্মৃতি জ্ঞাপন কৰিব, গতিকে তেখেতসকলেও ৰৈ আছে আৰু যি কাৰ্যসূচী আমি আগলৈ লৈ যাম সেই কাৰ্যসূচীত সকলোৱে অংশগ্ৰহণ কৰিব বুলি মই আশা ৰাখি আজিৰ এই কাৰ্যসূচীত উপস্থিত থকা সকলো শুভেচ্ছা জ্ঞাপন কৰি সমাপ্ত কৰিছোঁ। ধন্যবাদ।